নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ৰেচিপি বনাবলৈ লৈছোঁ। এয়া প্ৰথমতে মই সৰিয়হ অলপ তিয়াই থৈছোঁ আৰু এয়া হ'ল ৰঙালাও পোখাখিনি ভালকৈ ধুই ৰাখিছোঁ আৰু কঁঠাল গুটি গুচাই ধুনীয়াকৈ লৈছোঁ। কঁঠাল গুটিখিনি প্ৰথমে মই ধুই লৈছোঁ। মই হাজবেণ্ডে মোক অলপ সহায় কৰি দিছে। হাজবেণ্ডে এতিয়া কঁঠাল গুটিখিনি অলপ ডাঙৰ হ'ব গোটাকৈ দিলে বুলি কাটি দিছে। তাৰপিছতে আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু পিঁয়াজো কাটি থৈছিলোঁ, দেখিলে নহয়। এয়া মই সৰিয়হখিনি পিহি ল'ব লৈছোঁ। সৰিয়হখিনি পিহি এতিয়া মই কেৰাহীত দি দিছোঁ, তেল মাৰি লৈছোঁ। পিঁয়াজ নহৰু আদা তেজপাত আৰু জলকীয়াও দি দিছোঁ। তেতিয়াই মই সৰিয়হখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া দেখিছেনে, গুড়ি কৰি ল'লোঁ। গুড়ি কৰি লৈ এইখিনি তাৰ কাৰণে ৰেডি হৈ আছে। তাৰপিছতে কঁঠাল গুটি দি দিলোঁ। কঁঠাল গুটিখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। তাতে অকণমান জীৰা গুড়ি অলপ দি দিলোঁ। তাৰপিছতে ৰঙালাও পোখা পিছতে হাজবেণ্ডে বনাই আছে, মই দেখাইহে আছোঁ। মই সকলোখিনি কাম ৰেডি কৰি দিলোঁ। ৰঙালাও পোখাখিনি দি দিছে, অলপ কমালে ৰ'ব। এতিয়া অকণমান পোখাখিনি দিয়াৰ পিছত ইয়াৰ কমি গৈছে, দেখিছে নহয়। পোখাখিনি অলপ কমি যোৱাৰ পিছত লৰাই দিছে। লাষ্টত মই সৰিয়হ দিয়াটো নেদেখালোঁ, কিন্তু ইয়াৰ লাষ্ট লুকটো চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকেও এবাৰ এনেদৰে বনাই খাবচোন, মোক জনাবচোন কেনেকুৱা পালে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।